নমস্কাৰ, আজি হৈছে 4 এপ্ৰিল। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ। ৰাহুল গান্ধী মানে পাপ্পু। গৌৰৱ গগৈক মানুহে সৰু পাপ্পু বুলি জানে। তেওঁলোকে মোক গ্ৰেপ্তাৰ কৰিম বুলি কয়, কিন্তু মোক গ্ৰেপ্তাৰ কৰিবলৈ ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীয়ে পুনৰ জনম ল'ব লাগিব। ৰাহুল গান্ধীয়ে নতুনকৈ জনম ল'ব লাগিব। এই জনমত নোৱাৰিব। 7 জনমৰ পিছতহে হিমন্ত বিশ্ব শৰ্মাৰ চুলি বেকা কৰিব পাৰিব। এইদৰে মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ হেলিকপ্টাৰ যাত্ৰাত অঘটন। ভুলবশতঃ যোগী হেলিকপ্টাৰ অৱতৰণ কৰিলে বিৰোধীৰ সভাত। জেজেএমৰ সভাত পৰিল যোগী আদিত্যনাথৰ হেলিকপ্টাৰ। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ বাবে ৰখা হৈছিল হেলিপেড। বৰছলাৰ মিছামাৰীত সভা আছিল হেমন্ত সোৰেনৰ, আৰু সেই সভাতে অৱতৰণ কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। আহি পৰিছে আন এটা খবৰ। আমি দুবাৰ চৰকাৰ বনাইছোঁ, সকলো অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি থৈছোঁ। সময় অলপ কম হৈ গ'ল, গতিকে আমাক আৰু 5 বছৰ সময় দিয়ক। চিনাক্ত কৰি থৈ দিয়া অনুপ্ৰৱেশকাৰীক বিচাৰি বিচাৰি বাহিৰ কৰি দিম। এই মন্তব্য কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। গৃহমন্ত্ৰী অমিত শ্বাহে হুংকাৰ প্ৰদান কৰি কয়, 2024ত বিজেপি চৰকাৰ আহিলে চিনাক্ত কৰি থৈ দিয়া অনুপ্ৰৱেশকাৰীক বিচাৰি বিচাৰি অসমৰ পৰা বাহিৰ কৰি দিম। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। কংগ্ৰেছে বাংলাদেশীক লৈ যিখন অসমৰ পৰিকল্পনা কৰিছে, জীয়াই থকালৈকে সেইখন অসম হ'বলৈ নিদিওঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। মুখ্যমন্ত্ৰীয়ে কয়, জীয়াই থকালৈকে কংগ্ৰেছে বিচৰা সেইখন অসম হ'বলৈ কেতিয়াও নিদিওঁ। আমাৰ স্বাভিমান আছে, বাংলাদেশী মিয়াৰ ভোট নালাগে। কংগ্ৰেছৰ দৰে মিয়াৰ ভোটৰ কাৰণে ভৰিত নপৰোঁ। এয়া অসমৰ উন্নয়ন আৰু প্ৰগতিৰ স্বৰ্ণীল সময়। এইবাৰ মিয়াক ৰাজনৈতিকভাৱে মেৰুদণ্ড ভাঙি দিম। উজনিত আকৌ মিয়া আৰু কংগ্ৰেছৰ বিৰুদ্ধে এই হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আগবঢ়াইছোঁ আন এটা খবৰ। 60 বছৰে উন্নয়ন নোহোৱা অসমত বিজেপিয়ে উন্নয়ন কৰিলে। বিজেপিয়ে মাত্ৰ 11 বছৰতে বৰাক ব্ৰহ্মপুত্ৰত দ্ৰুতগতিত বিকাশ কৰিলে। বৰাক ব্ৰহ্মপুত্ৰ সকলোতে সমন্বয়ন কৰিলে বিজেপিয়ে। এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, সবকা সাথ সবকা বিকাশ নীতিৰে অসমৰ উন্নয়ন হৈছে। কংগ্ৰেছৰ দিনৰ ৰাজ্যত একো উন্নয়ন হোৱা নাছিল। আমাৰ দিনত এটকা ঘোচ নিদিয়াকৈ চাকৰি পাইছে ৰাজ্যৰ যুৱক যুৱতীসকলে। আনহাতে দুৰ্নীতি নোহোৱাৰ বাবে অৰুণোদয়ৰ 100% ধনেই পাইছে ৰাজ্যৰ মহিলাসকলে। ৰাইজে তৃতীয়বাৰলৈ ঐক্যবদ্ধভাৱে বিজেপি চৰকাৰ গঠন কৰক। নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে এই উদ্যত ভাষণ সৰ্বানন্দ সোণোৱালৰ। পৰৱৰ্তী খবৰ। অহা 9 এপ্ৰিলত শক্তি দেখুৱাব অসমৰ মুছলমানে। বিজেপিক এই হুংকাৰ প্ৰদান কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। পৃথিৱী থকালৈকে, বায়ুপানী থকালৈকে মুছলমান থাকিবই। বিজেপি বিৰুদ্ধে 9 এপ্ৰিলত শক্তি দেখুৱাব মুছলমানে। মুখ্যমন্ত্ৰীৰ ভয় লৈ ভয় নাখায় অসমৰ মুছলমানে। প্ৰতিটো ৰাজনৈতিক দলে মুছলমানক অত্যাচাৰ কৰি আহিছে। সেয়ে AIUDFৰ পক্ষত ভোট প্ৰদান কৰক। AIUDFৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছাদুদ্দিন ওৱেইছিৰ এই বিস্ফোৰণ। আন এটা খবৰ। অসমত আহিবই UCC অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড। এই ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ। UCCক লৈ গোৱালপাৰাত অমিত শ্বাহে কৰে বৃহৎ ঘোষণা। নিৰ্বাচনী প্ৰচাৰ সভাতে গৃহমন্ত্ৰীয়ে দিলে UCC বলবৎ কৰাৰ ইংগিত। জনজাতিক বাদ দি কঠোৰভাৱে বলবৎ কৰা হ'ব UCC। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো UCCক লৈ কৰিছে ঘোষণা। লাভ জেহাদ, লেণ্ড জেহাদৰ বিৰুদ্ধে প্ৰণয়ন কৰিব কঠোৰ আইন। বন্ধ হ'ব তালাক, হালাল, শৰীয়ত আইন। বিবাহ বিচ্ছেদ, লিভ-ইনত আহিব প্ৰতিবন্ধকতা। বিবাহ পঞ্জীয়ন হ'ব বাধ্যতামূলক। জোৰকৈ বিবাহ দিলে হ'ব 7 বছৰ পৰ্যন্ত জেল। লিভ-ইনত থাকিলে কৰিব লাগিব পঞ্জীয়ন। আদালতৰ নিৰ্দেশ অবিহনে কৰিব নোৱাৰিব বিবাহ বিচ্ছেদ। অন্যথা 3 বছৰ জেল হ'ব সেই ব্যক্তিৰ। বহু বিবাহ পাতিব নোৱাৰিব কোনো ব্যক্তিয়ে। এগৰাকী পত্নী বা স্বামী থাকিলে পাতিব নোৱাৰিব দ্বিতীয় বিবাহ। উত্তৰাখণ্ডৰ পাছত গুজৰাটত গৃহীত হৈছে UCC। উত্তৰাখণ্ডৰ পাছত গুজৰাটত গৃহীত হৈছে UCC, আৰু শীঘ্ৰেই অসমত UCC বলবৎ কৰা ইংগিত দিলে গৃহমন্ত্ৰী অমিত শ্বাহে। আগবঢ়াইছোঁ আন এটা খবৰ। বিজেপিক ভোট দিলেও সাৰি নাযাব বেদখলকাৰী। বনাঞ্চল এৰি যাওক, নহ'লে বিপদ নিশ্চিত বেদখলকাৰী। 4 তাৰিখে নিৰ্বাচনৰ ৰিজাল্ট, আৰু 5 তাৰিখৰ পৰাই চলিব প্ৰশাসনৰ বুলডোজাৰ। নিৰ্বাচনী প্ৰচাৰ মাজতে বেদখলকাৰীক দিয়া হৈছে কঠোৰ সকিয়নি। ভোট গণনা শেষ হোৱাৰ লগে লগে পুনৰ আৰম্ভ হ'ব উচ্ছেদ অভিযান। বাংলাদেশ ত্ৰিপুৰাৰ পৰা আহি মাটি দখল কৰিলে মানি লোৱা নহ'ব। চৰকাৰী মাটিত অবৈধভাৱে থকা ৰবৰ বাগানতো হ'ব উচ্ছেদ। বৰাকৰ পৰাই এই কঠোৰ সকিয়নি বিজেপি প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ। নিৰ্বাচনী প্ৰচাৰ মাজতে বেদখলকাৰীক এইদৰে সকিয়নি প্ৰদান কৰে কৃষ্ণেন্দু পালে। দিব লৈছোঁ আন এটা খবৰ। আম্বানী আদানীক হাজাৰ হাজাৰ বিঘা মাটি, কিয় হিমন্ত বিশ্ব শৰ্মাক মিনি মোদী আখ্যা দিলে ৰাহুল গান্ধীয়ে।
অসমৰ নিৰ্বাচনী যুঁজ তীব্ৰতৰ হৈ পৰিছে। বৃহস্পতিবাৰে লোকসভা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি লৈ বিজেপি কেন্দ্ৰীয় নেতৃত্বক তুলাধনা দিয়ে। তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিল্লীৰ পৰা ৰিম'ট কণ্ট্ৰলৰ দ্বাৰা পৰিচালিত হয়। হিমন্ত বিশ্ব শৰ্মাক নিয়ন্ত্ৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ঠিক যেনেকৈ নৰেন্দ্ৰ মোদী আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিয়ন্ত্ৰণত চলে। অসমৰ বৈচিত্ৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাহুলে কয় যে এই ৰাজ্যখন বিভিন্ন পৰিচয়, সম্প্ৰদায় আৰু বিশ্বাসৰ এক অনন্য মিশ্ৰণ। তেওঁৰ মতে প্ৰতিটো সম্প্ৰদায়ৰ শাসন ব্যৱস্থাত সমান অংশগ্ৰহণৰ অধিকাৰ থাকিব লাগে। তেওঁ কংগ্ৰেছৰ বিকেন্দ্ৰীকৰণৰ মতাদৰ্শক বিজেপিৰ কেন্দ্ৰীভূত শাসন ব্যৱস্থাৰ সৈতে তুলনা কৰে। 244 এই অনুচ্ছেদ সন্দৰ্ভত তেওঁ কয়, এই বিধানে স্থানীয় জনগোষ্ঠীক আত্মশাসনৰ ক্ষমতা প্ৰদান কৰে আৰু তৃণমূল পৰ্যায়ত সিদ্ধান্ত গ্ৰহণ নিশ্চিত কৰে। ইয়াৰ কৃতিত্ব মই কংগ্ৰেছক দিওঁ। বৰ্তমান অসমত বৃহৎ কৰ্পৰেট গোষ্ঠীক বিশাল পৰিমাণৰ মাটি দিয়া হৈছে বুলি অভিযোগ উত্থাপন কৰে ৰাহুলে। তেওঁ বিশেষভাৱে মুকেশ আম্বানী, গৌতম আদানী আৰু ৰামদেৱৰ নেতৃত্বত থকা কোম্পানীসমূহৰ নাম উল্লেখ কৰে। তেওঁ দাবী কৰে যে কৰ্পৰেট আৰু ঔদ্যোগিক প্ৰকল্পৰ বাবে হাজাৰ হাজাৰ বিঘা মাটি আবণ্টন দিয়া হৈছে, যিটো স্থানীয় ৰাইজৰ স্বাৰ্থ পৰিপন্থী হ'ব পাৰে। এনে নীতিয়ে সাধাৰণ জনতাৰ ভূমি আৰু জীৱিকা বিপন্ন কৰিব পাৰে বুলিও তেওঁ আশংকা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে শেহতীয়াকৈ নৰেন্দ্ৰ মোদী স্বাক্ষৰিত ভাৰত-আমেৰিকা চুক্তিয়ে দেশৰ কৃষি, শক্তি সুৰক্ষা আৰু তথ্যৰ সাৰ্বভৌমত্ব নেতিবাচক প্ৰভাৱ পেলাব পাৰে। তেওঁৰ মতে এই চুক্তিয়ে ভাৰতীয় কৃষিখণ্ড বিদেশী প্ৰতিযোগিতাৰ সন্মুখীন হ'ব, যাৰ ফলত ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ ভয়াৱহ ক্ষতি হ'ব পাৰে। একে সময়তে তেওঁ শক্তিৰ আমদানিৰ ক্ষেত্ৰত বাহ্যিক প্ৰভাৱ বৃদ্ধিৰ সম্ভাৱনাৰ ওপৰতো আলোকপাত কৰে। ৰাহুলে আৰু অভিযোগ কৰে যে এই চুক্তিৰ ফলত আমেৰিকাৰ কোম্পানীসমূহৰ পৰা বৃহৎ পৰিসৰৰ ক্ৰয় হ'ব পাৰে, যাৰ ফলত ভাৰতৰ ক্ষুদ্ৰ ব্যৱসায় আৰু MSME খণ্ডত নেতিবাচক প্ৰভাৱ পৰিব। তেওঁ দাবী কৰে যে এই চুক্তিত ভাৰতে উল্লেখযোগ্য ৰেহাই দিছে, কিন্তু বিনিময়ত কোনো ধৰণৰ স্পষ্ট সুবিধা লাভ কৰা নাই। ৰাহুলৰ মতে বাহ্যিক চাপে এই চুক্তি আৰু সামগ্ৰিক নীতি নিৰ্ধাৰণৰ ওপৰত কাম কৰি আছে। ডনাল্ড ট্ৰাম্পৰ প্ৰভাৱ পৰিছে নৰেন্দ্ৰ মোদীৰ ওপৰত। ট্ৰাম্পে ৰাজহুৱাভাৱে দাবী কৰিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে তেওঁক ছাৰ বুলি সম্বোধন কৰে, যিয়ে এক বৃহৎ ক্ষমতাৰ ভাৰসাম্যৰ ইংগিত দিয়ে। অসমৰ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি ৰাহুল গান্ধীয়ে তেওঁক মিনি মোদী বুলি অভিহিত কৰাৰ লগতে তেওঁ দেশৰ অন্যতম দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলিও অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে মুখ্যমন্ত্ৰীগৰাকী সম্পূৰ্ণৰূপে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ নিৰ্দেশৰ দ্বাৰা পৰিচালিত আৰু স্বতন্ত্ৰভাৱে কোনো সিদ্ধান্ত গ্ৰহণ নকৰে। দিব লৈছোঁ আন এটা খবৰ। হিমন্ত বিশ্ব শৰ্মাই চিণ্ডিকেটৰ লগত জড়িত মানুহকহে ভাল পায়, মুখ্যমন্ত্ৰীক এইদৰে কটাক্ষ সাংসদ গৌৰৱ গগৈ। কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰতি আস্থা প্ৰকাশ কৰি অসমৰ জনসাধাৰণে ভয় আৰু ভাবুকিৰ বিৰুদ্ধে একত্ৰিত হৈছে, এই অনুভৱ গৌৰৱ গগৈ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ বাকযুদ্ধ তুংগত। শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা আগন্তুক বিধানসভা নিৰ্বাচনৰ যোৰহাট সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে। সাংসদ গগৈয়ে মুখ্যমন্ত্ৰীক ৰাজ্যৰ শিল, কয়লা আৰু চুপাৰী চিণ্ডিকেটৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগ উত্থাপন কৰি আক্ৰমণ কৰে। কাৰ্বি আংলঙত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গৌৰৱ গগৈয়ে কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰতি আস্থা প্ৰকাশ কৰি কয় যে অসমৰ জনসাধাৰণে ভয় আৰু ভাবুকিৰ বিৰুদ্ধে একত্ৰিত হৈছে। গগৈয়ে কয়, দুৰ্নীতি, ভয়, ভাবুকিৰ ৰাজনীতিৰ বিৰুদ্ধে সমগ্ৰ অসম একত্ৰিত হৈছে। সকলো বিৰোধী দল একত্ৰিত হৈছে। অবৈধ কামত জড়িত নেতা আৰু মাফিয়াক অসমৰ ৰাইজে আৰু গ্ৰহণ নকৰে। হিমন্ত বিশ্ব শৰ্মাই কেৱল শিল, কয়লা মাফিয়া আৰু চুপাৰী চিণ্ডিকেটৰ সৈতে জড়িত লোককহে ভাল পায়। আনকি নিজৰ দলৰ ভিতৰতো জনসাধাৰণক সেৱা কৰা যিসকল নেতাৰ টিকট বাতিল কৰা হৈছে, তেওঁলোককো হিমন্ত বিশ্ব শৰ্মাৰ লগত নাথাকে। 9 এপ্ৰিলত ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত একক পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 4 মে'ত হ'ব ভোট গণনা। অসমত বৰ্তমানৰ বিজেপি নেতৃত্বাধীন NDA চৰকাৰ আৰু কংগ্ৰেছৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ মাজত 126খন আসনৰ বাবে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা দেখা গৈছে। উল্লেখযোগ্য যে এইবেলি নিৰ্বাচনত কংগ্ৰেছে অসম জাতীয় পৰিষদ, ৰাজ্য দল, CPIM, CPI-ML আৰু প্ৰতিটো পাহাৰীয়া দলৰ নেতাসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি মিত্ৰতাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
আন এটা খবৰ, আপুনি SBI বেংকৰ পৰা 3 লাখ টকা পাৰ্চনেল লোন লৈছে বা ল'ম বুলি ভাবিছে নেকি? তেতিয়াহ'লে 3 বছৰত পৰিশোধ কৰিবলৈ প্ৰতি মাহে EMI কিমান দিব লাগিব? সবিশেষ জানো আহক। 21 বছৰৰ পৰা 28 বছৰ বয়সীয়া চাকৰিয়াল লোকে পাৰ্চনেল লোনৰ বাবে আবেদন কৰিব পাৰে। সেল্ফ এমপ্লয়েডৰ বাবে সময়সীমা হৈছে 65 বছৰ পৰ্যন্ত। মাহিলী আয় অৰ্থাৎ মান্থলি ইনকাম ন্যূনতম 15,000 টকা হ'ব লাগিব। চাকৰিয়ালৰ বাবে কমপক্ষেও 1 বছৰৰ কামৰ অভিজ্ঞতা থকাটো বাধ্যতামূলক। এই লোন এপ্লাই কৰাৰ সময়ত পৰিচয় প্ৰমাণপত্ৰ হিচাপে আধাৰ কাৰ্ড, ভোটাৰ ID, পাছপোৰ্ট, ড্ৰাইভিং লাইচেন্স, পান কাৰ্ড ইত্যাদি প্ৰমাণপত্ৰৰ প্ৰয়োজন। ইয়াৰ উপৰি ৰেচন কাৰ্ড, ইউটিলিটি বিল, বেংক ষ্টেটমেণ্ট, চেল এগ্ৰিমেণ্ট বা প্ৰপাৰ্টি পাৰ্চেছ এগ্ৰিমেণ্ট জমা দিবলগীয়াও হ'ব পাৰে। ধৰা হ'ল কোনো ব্যক্তিয়ে দেশৰ সকলোতকৈ ডাঙৰ ৰাষ্ট্ৰায়ত্ত বেংক SBIৰ পৰা 3 বছৰৰ ম্যাদত অৰ্থাৎ 3 বছৰৰ বাবে 3 লাখ টকা পাৰ্চনেল লোন লৈছে। কিন্তু মাহিলী কিমান টকাৰ EMI দিব লাগিব? খুব সহজে এই হিচাপ আপুনি উলিয়াব পাৰে। সুদৰ হাৰ অৰ্থাৎ ইণ্টাৰেষ্ট ৰেট নিৰ্ভৰ কৰে মূলত ম্যাদ আৰু আপোনাৰ ক্ৰেডিট স্ক'ৰৰ ওপৰত। অন্যান্য ফেক্টৰো আছে। যিয়ে নহওক বৰ্তমান SBIত পাৰ্চনেল লোনত 11.45% হাৰত সুদ লোৱা হয়। এই সুদৰ হাৰত প্ৰতি মাহত কিমান টকা EMI দিব লাগিব? ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা 3 বছৰৰ ম্যাদত 11.45% সুদৰ হাৰত যদি কোনোৱে 3 লাখ টকাৰ লোন লয়, তেতিয়া লোন কেলকুলেটৰ অনুসৰি প্ৰতি মাহে 9,884 টকাৰ EMI দিব লাগিব। 3 বছৰত তেওঁলোকে সুদ কৰিব লাগিব সুদৰ বাবদ মুঠ 55,884 টকা, অৰ্থাৎ সুদ আৰু প্ৰকৃত মিলি তেওঁ বেংকক উভতাই দিব লাগিব মুঠ 3,55,000 টকা। কম সুদত পাৰ্চনেল লোন ল'বলৈ আপোনাৰ ক্ৰেডিট স্ক'ৰ, ইনকাম যিটো নেকি অসমীয়াত আয়, কোম্পানীৰ ধৰণ, চাকৰি, স্থায়িত্ব আৰু বহু সময় বেংকৰ সৈতে গ্ৰাহকৰ সম্পৰ্কে কেনে তাৰ ওপৰতো নিৰ্ভৰ কৰে।